নমস্কাৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কিদৰে আপোনালোকে শিক্ষা সেতু পৰ্টেলত নতুনকৈ অহা ছাত্ৰ ছাত্ৰী এড কৰিব পাৰিব এড কৰোঁতে পেন নম্বৰ যিটো প্ৰয়োজন হ'ব সেই পেন নম্বৰ ঠাইত আপোনালোকে 4টা শূন্য বা 2টা শূন্য ব্যৱহাৰ কৰিব পাৰিব চাওক পোনপ্ৰথমে আপোনালোকে আহিব লাগিব ক্ৰম ব্ৰাউজাৰ আৰু ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰিব লাগিব শিক্ষা সেতু আসাম gov.in দেখুৱাইছোঁ শিক্ষা সেতু পৰ্টেল আসাম বুলি যদি মাৰি আপুনি এণ্টাৰ মাৰে তেন্তে আপুনি এইটো যিটো প্ৰথম সাইট পাইছে তাতে ক্লিক কৰিলে লগইন পেজটো খোল খাই আহিব মোৰ নেটটো অলপ স্লো আছে সেইটো কাৰণে অলপ টাইম লাগিছে মই ইটোতে খুলিছোঁ এটোত এনেকৈ খোল খাব এতিয়া চাওক আপোনালোকে এণ্টাৰ ইউজাৰ নেম স্কুলৰ ইউডাইছ কোডটো ভৰাই ল'ব তাৰপিছত পাছৱৰ্ডটো ভৰাই ল'ব তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট মাৰিব এইখিনি আপোনালোকে জানে তথাপি মই আকৌ এবাৰ কৈ দিছোঁ লগইন কৰিব লগইন কৰাৰ পাছত এইদৰে আপোনালোকৰ পৰ্টেলটো খোল খাব আপোনালোকে যেহেতু এড ষ্টুডেণ্ট কৰিব আপোনালোকে তাৰ বাবে ষ্টুডেণ্ট মেনেজমেণ্টত যাব লাগিব এইটো লেফ্ট সাইডে দেখিছে আপোনালোকে স্কুল মেনেজমেণ্ট এনেকৈ যিকেইটা আছে টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেঞ্চ মেনেজমেণ্ট ইয়াতে আপোনালোকে ষ্টুডেণ্ট এটেণ্ডেঞ্চ মেনেজমেণ্টত যাব তাৰপাছতে চাওক ইয়াত যিকেইটা আছে প্ৰমোশ্যন মই প্ৰমোশ্যনটো আপোনালোকক শেষত দেখুৱাই দিম প্ৰমোশ্যন কেনেকৈ কৰিব পাৰি ইয়াতে আমি কৰিম কি এড নিউ ষ্টুডেণ্ট যিটো আছে অপশ্যন তাত ক্লিক কৰিম ক্লিক কৰিলে এই 4টা অপশ্যন আহিছে এটা হৈছে জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেণ্ট এটা আছে এনৰোলমেণ্ট ডিটেইলছ অফ ষ্টুডেণ্ট ইন প্ৰেজেণ্ট স্কুল ফৰ কাৰেণ্ট ইয়েৰ 3 নম্বৰত আছে ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ দ্য ষ্টুডেণ্ট 4 নম্বৰত আছে বেংক ডিটেইলছ অফ দ্য ষ্টুডেণ্টছ আপুনি যেতিয়া ফৰ্মখন ফিল আপ কৰিব চাব ইয়াতে ষ্টাৰ মাৰ্কছ দিয়া হৈ থাকিব ৰেড কালাৰ এইকেইটা মেণ্ডেটৰী এইকেইটা আপোনালোকে ভৰাবই লাগিব আৰু যিকেইটা ষ্টাৰ মাৰ্ক নাথাকে সেইকেইটা নভৰালেও হয় পৰাপক্ষত আপোনালোকে ষ্টাৰ মাৰ্ক নাথাকিলেও ভৰাবলৈ চেষ্টা কৰিব কাৰণ পাছলৈ সেইখিনি প্ৰয়োজন হয় মই প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেণ্টছ এই কেটেগৰীত থকা ফৰ্মখন ফিল আপ কৰিবলৈ প্ৰথমতে ষ্টুডেণ্টটোৰ নেম লিখিব তাৰপাছতে জেণ্ডাৰ দিব ডেট অফ বাৰ্থ ইয়াত যিকেইটা দিয়া হৈ থাকে আপোনালোকে সেইখিনি ভৰাব ডেট অফ বাৰ্থ ভৰাওঁতে আপোনালোকে ইয়াতে দেখিছে লিখিব পৰা অপশ্যন নাই ইয়াতে আপুনি চিলেক্ট কৰিব লাগিব প্ৰথমতে আপুনি ইয়াৰটো চিলেক্ট কৰিব সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জন্ম চনটো কি ইয়াতে চিলেক্ট কৰিব যদি 18 হয় 18 19 হ'লে 19 20 হ'লে 20 21 হ'লে 21 মই 20 যিহেতু 20ত ক্লিক কৰিম তাৰপিছত মাহটো চাব কি মাহত জন্ম আৰু শেষত আপোনালোকে তাৰিখটো দিব আপোনালোকৰ ক্ষেত্ৰত তেনেকৈ কৰি ল'ব তাৰপিছত মাদাৰ্ছ নেমটো ভৰাব তাৰপিছত দেউতাকৰ নামটো ভৰাব তাৰপিছত গাৰ্জেন নেম মাক বা দেউতাকৰ যিকোনো এজন ভৰাই দিব ৰিপিট বা যদি মাক দেউতাকৰ লগত নাথাকে মোমাইকহঁতৰ লগত থাকে বা আইতাকৰ লগত থাকে খুৰাকৰ লগত থাকে ইয়াতে নামটো ভৰাই দিব তাৰপিছত আধাৰ নম্বৰ অফ চাইল্ড আধাৰ নম্বৰটো ভৰাই দিব যদি আধাৰ নম্বৰ নাথাকে তেন্তে ভৰাব নালাগে কিন্তু আধাৰ নম্বৰ তেওঁলোকক বনাবলৈ ক'ব লাগিবই আপোনালোকে কাৰণ যেতিয়া আপাৰ আইডি বনোৱা হ'ব তেতিয়া আধাৰ নম্বৰটো প্ৰয়োজন হ'ব তাৰপিছতে নেম অফ ষ্টুডেণ্ট এজ পাৰ ইন আধাৰ কাৰ্ডত থকা নামটো ভৰাই দিব তাৰপাছতে ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আপোনালোকে কাষত দেখিছে এইটো মোৰ
কাৰ্চাৰটো দেখিছে আপুনি সোঁফালে লৈ গৈছোঁ এই সোঁফালে নি এই যিডাল ব্লেক লাইন দেখিছে তাক ক্লিক কৰিব আৰু তললৈ লৈ আনিব এতিয়া কি ভৰাব ডিষ্ট্ৰিক্টটো ভৰাব ডিষ্ট্ৰিক্টটো ভৰাবৰ কাৰণে আপুনি ইয়াৰ পৰা লাহে লাহে তললৈ নি থাকিব পাৰে বা ইয়াত এডাল টানি থাকিব পাৰি আৰু নহলে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো যদি লিখি দিয়ে তেন্তে সম্পূৰ্ণ ওলাই পৰে প্ৰতিবাৰে পেজটো ৰিফ্ৰেছ হ'ব ব্লক নেম ভৰাব যিটো এডুকেশ্যন ব্লক হয় সেইটো নাম ভৰাই দিব তাৰপিছত আকৌ ৰিফ্ৰেছ হ'ব তাৰপিছত ক্লাষ্টাৰ নেমটো ভৰাব হেবিটেশ্যন হৈছে চুবুৰী বিদ্যালয়খনৰ ওচৰে পাজৰে থকা ঠাইৰ পৰাই ল'ৰা ছোৱালীখিনি আহে সেই ল'ৰা ছোৱালীখিনি কোনটো চুবুৰীৰ পৰা আহে আপুনি সেই চুবুৰীৰ নামটো লিখি দিব তাৰপিছত গ্ৰাম পঞ্চায়তৰ নাম লিখিব তাৰপিছত এড্ৰেছটো ভৰাব তাৰপিছত পিন কোডটো ভৰাব LAC নেম যদি আপুনি এনেকৈ তললৈ স্ক্ৰল কৰি বিচাৰি নাপায় তেন্তে লিখি দিব আহি যাব তাৰপিছত SPCটো এনেকৈ ভৰাই ল'ব আধাৰ নাম্বাৰ অফ পেৰেণ্টছৰ আধাৰ নম্বৰটো ভৰাই দিব আৰু যদি বৰ্তমান আপোনালোকৰ হাতত পেৰেণ্টছৰ আধাৰ নম্বৰ নাথাকে তেন্তে নভৰালেও হ'ব মাত্ৰ ষ্টাৰ মাৰ্ক কেইটা ভৰাব লাগিব এতিয়া মোবাইল নম্বৰ ষ্টুডেণ্টৰ মোবাইল নম্বৰটো আপোনালোকে ভৰাই দিব আগতে আমি কি কৰোঁ মোবাইল নম্বৰৰ ঠাইত যিকোনো মোবাইল নম্বৰ ভৰাই দিওঁ সেইটো কাম নকৰিব কাৰণ মোবাইল নম্বৰবিলাকত কেতিয়াবা ৰেণ্ডমলি ফোন আহি যায় অফিচৰ পৰা ফোন কৰে গতিকে সেইটো কাম নকৰিব কেতিয়াবা ভুল ওলাব পাৰে অল্টাৰনেটিভ মোবাইল নম্বৰ দিব পাৰে কণ্টেক্ট ইমেইল আইডি দিব পাৰে আৰু মাদাৰ টাং অফ দ্য চাইল্ড যাৰ যিটো কোনোবাই যদি ঘৰত বেংগলী কয় বা বড়ো কয় ডিমাচা কয় সেইটো আপোনালোকে ভৰাই দিব মোৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত আছামিজ যিহেতু মই আছামিজ ভৰাই দিম ছ'চিয়েল কেটেগৰী ভৰাব ছ'চিয়েল কেটেগৰী আপোনাৰ OBC নে জেনেৰেল নে SC ST এইখিনি ভৰাব লাগিব মোৰ ষ্টুডেণ্টটো যিহেতু জেনেৰেল মই জেনেৰেল ভৰাব লাগিব সাব কেটেগৰী ভৰাব লাগিব সাব কেটেগৰী না এনে মানে প্ৰয়োজন নাই আৰু মাইনৰিটি মুছলমান নে টি ট্ৰাইব মোৰ ষ্টুডেণ্টটো মাইনৰিটি মুছলমান গতিকে মাইনৰিটি মুছলমান ভৰাইছোঁ মাইনৰিটি গ্ৰুপত ভৰাব লাগিব হিন্দুইজম খ্ৰীষ্টান বুদ্ধিষ্ট জেনেৰেলিষ্ট তললৈ কৰিলে আৰু বাকীখিনি পাব মুছলিম আদাৰ্ছ পাৰ্চী শিখিজম মোৰ ক্ষেত্ৰত মুছলিম গতিকে মই মুছলিম ভৰাইছোঁ ৱেডাৰ বিলং টু বেলু পভাৰ্টি লাইন BPL কাৰ্ড আছে নেকি যদি আছে ইয়েছ যদি নাই নো আৰু ইয়েছ দিলে কি হ'ব চাব ইয়েছ যদি থাকে ইয়েছ দিলে ৱেডাৰ অন্তোদয় অন্ন যোজনা বেনিফিচিয়াৰী অন্ন মানে অন্তোদয় আঁচনি বেনিফিচিয়াৰী হয়নে নহয় যদি হয় তেন্তে ইয়েছ মাৰিব নহ'লে নো মাৰিব এতিয়া মোৰ যিহেতু এইটো BPLৰ নহয় গতিকে মই নো মাৰিছোঁ ৱেডাৰ বিলংছ টু EWS এণ্ড ডিছএডভান্টেজ গ্ৰুপ এইটো ডিছএডভান্টেজ গ্ৰুপৰ নহয় গতিকে মই নো মাৰিছোঁ আৰু যদি হয় আপোনালোকে ইয়েছ ৱেডাৰ CWSN চাইল্ড উইথ স্পেচিয়েল নিড ল'ৰাটো বিশেষভাৱে সক্ষম নেকি যদি সক্ষম ইয়েছ দিব আৰু নো হ'লে নো দিব আৰু যদি ইয়েছ দিয়ে তাৰ টাইপ অফ ডিজেবিলিটি লিখিব লাগিব আপোনালোকে 21টা ডিজেবিলিটি থাকে এইখিনি আপোনালোকে ভৰাব লাগিব মোৰ যিহেতু নো গতিকে মই নো দি দিম ব্লাড গ্ৰুপ ভৰাব লাগিব ব্লাড গ্ৰুপ নাথাকিলেও কথা নাই
থাকিলে ভৰাই দিব তাৰপিছত এৰিয়াছ অফ ইণ্টাৰেষ্ট মোড অফ ই লাৰ্ণিং এট হোম এইখিনি আপোনালোকে চাব পাৰে আমাৰ এলপি ক্ষেত্ৰত ইমান প্ৰযোজ্য নহয় whether the child is Indian national যদি ইণ্ডিয়ান নেশ্যনেল হয় তেন্তে yes আৰু no হলে no দিব লাগিব মোৰ যেহেতু yes মই yes দিছো is the child homeless ল'ৰা বা ছোৱালীজনী যদি ঘৰ নাথাকে তেন্তে yes দিব আৰু যদি ঘৰ থাকে তেন্তে no দিব তাৰপিছত is this child identified as out of school child in current or previous year ছাত্ৰ-ছাত্ৰী পঢ়াৰ পৰা দূৰত আছিল নেকি যোৱা বছৰ যদি আছিল তেন্তে yes আৰু যদি নাছিল তেন্তে no আৰু yes হলে তাত আকৌ ভৰাব লাগিব when the child is mainstreamed ইয়াতে ভৰাব লাগিব আপুনি in current academic year আৰু in earlier academic year মোৰ যেহেতু no গতিকে মই no দিছো আৰু নেক্সট মাৰিব লাগিব নেক্সট মাৰিলে দেখিছে আপুনি সেকেন্ড ফৰ্মখন খুল খাইছে এডমিশন নাম্বাৰ ইন স্কুল আপোনালোকৰ বিদ্যালয়ত এখন এডমিশন বহি থাকে তাত এটা নাম্বাৰ লিখা হৈ থাকে সিৰিয়েল নাম্বাৰ মানে আজিলৈকে যিমান ষ্টুডেন্ট এড হৈছে স্কুলখনত হয়তো বহুত আগৰ নাথাকিবও পাৰে যেতিয়াৰ পৰা আপোনালোকে এডমিশন নাম্বাৰখন ফলো কৰিছে সেই ষ্টুডেন্ট আপোনালোকে তাত এডমিশন নাম্বাৰটো লিখিব লাগিব এডমিশন ডেট দিব লাগিব আপুনি মন ৰাখিব আপোনালোকে মাৰ্চ মাহত যদি এডমিশন লৈছিল তথাপি আপোনালোকে মাৰ্চ মাহৰ ডেট দিব নোৱাৰে এপ্ৰিলৰ 1 তাৰিখৰ পৰাহে দিব পাৰিব একাডেমিক ইয়াৰ 2021-22 2021-22 23-24 19-20 নহয় আমাৰ 25 আৰু 26 হ'ব 25-26 লিখিব ক্লাছ এণ্ড সেকশন এডমিটেড কোন ক্লাছত এডমিট হৈছে কোশ্ৰেণী নে 1ত নে 2ত নে 3ত আমাৰ যেহেতু 1ত আমি 1ত দিছো পেন নম্বৰটো ভৰাব লাগিব যদি 1ৰ ষ্টুডেন্টৰ বাদে বেলেগ ষ্টুডেন্ট হয় বেলেগ স্কুলৰ পৰাহে তেওঁলোকে পেন নম্বৰটো লৈ আহিব গতিকে আপুনি পেন নম্বৰটো ভৰাব পাৰিব কিন্তু কোশ্ৰেণী ষ্টুডেন্টৰ ক্ষেত্ৰত যেহেতু নতুনকৈ এন্ট্ৰি হৈছে গতিকে তাৰ পেন নম্বৰ নাথাকিব পেন কাৰ্ড আহি গৈছে মুখত পেন নম্বৰ নাথাকিব এটো হৈছে পেন PAN আৰু এটো হৈছে PEN এটা পেন নম্বৰটো আপোনাকে পেন নম্বৰ ঠাইত কি ভৰাব লাগিব 4টা শূন্য কিছুমান ডিস্ট্ৰিক্টৰ বাবে 2টা 0 দিব দিছে আৰু কিছুমান ডিস্ট্ৰিক্টত 4টা 0 দিব দিছে সেকশন ৰোল নম্বৰ স্কুলত ৰোল নম্বৰটো কিমান আছে হেতু দি দিব মিডিয়াম অফ ইনষ্ট্ৰাকচন মিডিয়াম কি কৰিছে যেহেতু আসামিজ আমি MIL চাম মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ মাইগ্ৰেশন টাইপ আছে মাইগ্ৰেশন টাইপটো আপোনালোকে দৰকাৰ নাই প্ৰয়োজন নাই এনে দিব যদি মাইগ্ৰেট হয় তেন্তে আপোনালোকে মাইগ্ৰেশন ইন মাইগ্ৰেশন আউট মাইগ্ৰেশন দিব লাগিব ষ্টুডেন্টৰ ওপৰত নিৰ্ভৰ কৰিব স্ট্যাটাস অফ ষ্টুডেন্ট ইন প্ৰিভিয়াস একাডেমিক ইয়াৰ অফ স্কুলিং ল'ৰাটোৰ যোৱা বছৰৰ একাডেমিক ইয়াৰৰ স্কুলিঙৰ কিবা চাওক আপোনালোকে কিবা যদি আছিল দিব পাৰে যেনে ষ্টাডিজ এট কাৰেন্ট সেম স্কুল যদি একেখন স্কুলতে ধৰক বালভাটিকা পঢ়ি আহিছে তেন্তে এটো yes দিব পাৰে আৰু যদি নাই পঢ়া সেকেন্ডটো চাব ষ্টাডিজ এট আদাৰ স্কুল যদি বেলেগ স্কুলত পঢ়ি আহিছে এটো দিব অংগনবাড়ী বা ECC চেণ্টাৰত যদি পঢ়ি আছে তেন্তে এটো yes দিব আৰু দিয়া ললে ইয়াত কিছুমান বস্তু ভৰাব লগা হয় আৰু যেটো এই ষ্টুডেন্টটো কোটো পঢ়া নাই গতিকে মই কি দিম নান আৰু এডমিটেড এনৰোল আন্ডাৰ অনলি ফৰ প্ৰাইভেট আনএডেড এটো প্ৰয়োজন নাই ইন দ্য প্ৰিভিয়াস ক্লাছ ষ্টাডিজ whether appeared for examination কোশ্ৰেণী ষ্টুডেন্ট ই কেতিয়াও পৰীক্ষা দিয়া নাই গতিকে আমি ইয়াত not appeared দিম আৰু যদি বেলেগ ক্লাছৰ হয় তেন্তে appeared দিলে কি আহিব লাগিব তেওঁলোকৰ কিছুমান বস্তু ভৰাব লাগিব যেনে ইন দ্য প্ৰিভিয়াস ক্লাছ ষ্টাডিজ ৰিজাল্ট অফ এক্সামিনেশ্যন প্ৰমোটেড পাস কৰি আহিছে নে পৰীক্ষা নিদিয়াকে আহিছে নে ফেল হৈছে হেবিলাক আপোনালোকে ইয়াত সেই হিচাপত ক্লিক কৰিব লাগিব যেটো মোৰ এটো appeared নহয় গতিকে নন appeared দিম not appeared আৰু আপোনালোকে appeared দিলে ইয়াত পাৰ্চেন্টেজ খিনিও ভৰাব লাগিব এটা not appeared যেটো এটো কোশ্ৰেণী ষ্টুডেন্ট নেক্সট মাৰিলে আপোনালোকৰ নেক্সট ফৰ্মখন খুল খাব এটা নেক্সট ফৰ্মখন কি আছে ফ্ৰী টেক্সট বুক পাইছে নে নাই পোৱা সাধাৰণতে কোশ্ৰেণী ল'ৰা-ছোৱালীও টেক্সট বুক পায় গতিকে yes নাম্বাৰ অফ ইউনিফৰ্ম সেটস ৰিসিভ কোশ্ৰেণী ষ্টুডেন্টৰ কাৰণে ইউনিফৰ্মটো নাহে নেক্সট বছৰৰ কাৰণে আহে গতিকে ইয়াত আমি লিখিম নান ফ্ৰী ট্ৰান্সপোৰ্ট ফেসিলিটি এখিনি আপোনালোকে এটা থাকে চাই ভৰাব পাৰে yes no মই এখিনি এতিয়া নভৰাও তাৰ পিছত আহিছো
ফ্ৰী হোষ্টেল ফেচিলিটি এইখিনি প্ৰয়োজন নাই 4.3.1b এলিজিবল ফৰ স্কলাৰশ্বিপ স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হয় নেকি যদি হয় ইয়েছ দিব আৰু যদি নহয় নো দিব ইয়েছ দিলে আপোনালোকে ইয়াত ভৰাব লাগিব স্কলাৰশ্বিপ টাইপ মানে ষ্টেটৰ নে চেণ্ট্ৰেলৰ নে আদাৰ স্কলাৰশ্বিপৰ সুবিধা পাব স্কলাৰশ্বিপ এমাউণ্ট ভৰাব লাগিব হাইট অফ দ্য ষ্টুডেণ্ট এইখিনিতো ভৰাবই লাগিব মই এই দুটা ভৰাইছোঁ ইয়াত নো দিম তাৰপিছত ষ্টুডেণ্টটোৰ হাইট আপোনালোকে কি কৰিব আপোনালোকৰ বিদ্যালয়ত যেহেতু হাইট জোখা উচ্চতা জোখা এডাল দণ্ড থাকে বা নহ'লে ৱালত আঁকা হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে হাইটটো ল'ব পাৰে আৰু ৱেটটো আপোনালোকৰ ৱেট কৰা মেচিন থাকে গতিকে ৱেটত কৰি ল'ব এতিয়া হাইটটো ভৰাব লাগিব আৰু মনত ৰাখিব হাইটটো সদায় চেণ্টিমিটাৰত আৰু ৱেটটো সদায় কিলোগ্ৰামত হিমোগ্লোবিন এইটো নালাগে ৱেডাৰ দ্য ষ্টুডেণ্ট ইজ টেকিং এনি এডিশ্যনেল ফুড ছাপ্লিমেণ্ট কিবা এডিশ্যনেল ফুড লয় নেকি যদি হয় ইয়েছ দিব আৰু যদি নহয় নো দিব বৰ্তমান যেহেতু ক শ্ৰেণীৰ ষ্টুডেণ্ট সি এডিশ্যনেল ফুড এতিয়ালৈকে পোৱা নাই গতিকে মই নো দিছোঁ ৱেডাৰ দ্য চাইল্ড হেজ বিন স্ক্ৰীন ফৰ স্পেচিয়েল ট্ৰেইনিং লাৰ্ণিং ডিচেবিলিটি চাওক ডিচেবিলিটি আছে নেকি চাওক স্পেচিফাইড টাইপ অফ SLD এইকেইটা আপোনালোকে পইণ্টকেইটা ভৰাব পাৰে যেহেতু এইটো নো গতিকে মই নো দিছোঁ ৱেডাৰ দ্য চাইল্ড হেজ বিন স্ক্ৰীন ফৰ অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ ৱেডাৰ চাইল্ড হেজ বিন স্ক্ৰীন ফৰ অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ এইটো ডিজৰ্ডাৰ নাই গতিকে আমি এইটো নো দিম ইয়েছ হ'লে ইয়েছ দিব পাৰে আৰু নো হ'লে নো দিব ৱেডাৰ চাইল্ড হেজ বিন স্ক্ৰীন ফৰ এটেনশ্যন ডেফিচিট হাইপাৰএক্টিভ ডিছঅৰ্ডাৰ নো এইটো নোৱে দিলোঁ ইয়েছ হ'লে ইয়েছ দিব ইজ দ্য ষ্টুডেণ্ট গট ভেকচিনেটেড ভেকচিনেটেড নহয় এইটো কৰোণা কালত বেছি আছিল আকৌ নহ'লে কিছুমান ভেকচিন দিয়া হয় সেই ভেকচিনখিনি দিছে নেকি চাই ল'ব কিন্তু এইটো যিহেতু নো গতিকে নো দিয়া হৈছে ইজ দ্য ষ্টুডেণ্ট গট নিউট্ৰিশ্যন ছাপ্লিমেণ্টছ চাই ল'ব ইয়েছ দিব দি পেলাই চাব আপোনালোকে কি কি আছে ফলিক এচিড আইৰণ টেবলেট ভিটামিন কেলছিয়াম এয়া যিহেতু তেওঁলোকে পোৱা নাই বৰ্তমানলৈকে গতিকে মই এইটো নো দিব লাগিব বাকী ষ্টাৰ নমৰাকেইটা এতিয়া আপুনি ভৰাবও পাৰে নভৰাবও পাৰে তাৰপিছত আপোনালোকে নেক্সট মাৰিব পাৰে নেক্সট মাৰাৰ পিছত দেখিছে ইয়াতে বেংক একাউণ্ট নম্বৰ ভৰাব দিছে বেংক নেম দিব দিছে IFSC কোড অফ বেংক ব্ৰাঞ্চ বেংকৰ ডিটেইলছ থাকিলে ভৰাব আৰু ডিটেইলছ নাথাকিলে আপোনালোকে সেভ মাৰিব তেতিয়া ষ্টুডেণ্টটো এড হ'ব ক্ষমা কৰিব এইখিনি সময়ত ৰেকৰ্ড কৰিব পৰা নগ'ল এইখিনি হৈ যোৱাৰ পাছত পুনৰ আপোনালোক ডাছবৰ্ডলৈ আহিব ডাছবৰ্ডত আহি চাব স্কুল মেনেজমেণ্ট এনেকৈ এটা এটাকৈ চাব চোৱাৰ পিছত ইয়াত এটা অপশ্যন পাব সেইটো হৈছে নিউ ষ্টুডেণ্ট এপ্ৰুভেল যিটো ষ্টুডেণ্ট আপুনি এড কৰিলে সেই ষ্টুডেণ্টটো আপুনি ইয়াত পাব আৰু এপ্ৰুভ কৰিব লাগিব নিউ ষ্টুডেণ্ট এপ্ৰুভেলত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে ইয়াত দেখিছে আপোনালোকে চিৰিয়েল নম্বৰ 1 2 এনেকৈ থাকিব আৰু ইয়াতে আপোনালোকে আপোনালোকৰ যিটো ষ্টুডেণ্ট এডটো এপ্ৰুভ কৰিব তেওঁলোকক এপ্ৰুভ মাৰিব আৰু যদি কিবা কাৰণে ভুল সোমাই গৈছে ভুল হৈছে মানে এণ্ট্ৰি কৰোঁতে তেন্তে তাক ৰিজেক্ট মাৰি দিব এতিয়া মই দেখুৱাইছোঁ আপোনালোকক এটা এপ্ৰুভ মাৰি ইয়াতে ক্লিক কৰিব ক্লিক কৰি এপ্ৰুভ মাৰিব এপ্ৰুভ মাৰিলে দেখুৱাইছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভেল চিলেক্টেড ষ্টুডেণ্ট যে আপুনি এপ্ৰুভ যিহেতু কৰিব এপ্ৰুভ মাৰিব পাৰিব মই তাৰ আগতে আৰু এটা বস্তু দেখাব বিচাৰিছোঁ এইটো ষ্টুডেণ্টে মই আপোনাৰ ৰিজেক্ট মাৰি দেখুৱাইছোঁ চাওক ৰিজেক্ট মাৰিলে কিন্তু আপোনালোকে দেখুৱাব লাগিব যে ষ্টুডেণ্টটো আপুনি ৰিজেক্ট কিয় মাৰিছে ডু ইউ ৱান্ট টু ৰিজেক্ট চিলেক্টেড ষ্টুডেণ্ট কিহৰ কাৰণে আপোনালোকে ৰিজেক্ট কৰিব বিচাৰিছে সেইটো লিখি দিব যে ডুপ্লিকেট এণ্ট্ৰি ডুপ্লিকেট এণ্ট্ৰি বুলি মাৰি আপোনালোকে ৰিজেক্ট কৰি দিব পাৰিব যদি কিবা কাৰণত আপোনালোকৰ ষ্টুডেণ্টটো ভুলকৈ এণ্ট্ৰি হৈছে এতিয়া চাওক মই যিহেতু এপ্ৰুভ কৰিম গতিকে মই ইয়াত ক্লিক কৰাৰ পাছত এপ্ৰুভ মাৰিম আপুনি একেলগে গোটেইখিনিও চিলেক্ট কৰি ল'ব পাৰে এক লগত এপ্ৰুভ হ'ব মই যিহেতু এটা এটাকৈ কৰিম কাৰণ মই চাম ক'ৰবাত যদি ভুল আছে তেনে মই সেইটো এপ্ৰুভ নামাৰোঁ এতিয়া চাওক মই এইটো ক্লিক কৰিলোঁ এতিয়া মই ইয়াত এপ্ৰুভ মাৰিম এপ্ৰুভ মাৰোঁতে ইয়াত দেখি হৈছে আৰ ইউ চিয়'ৰ ৱান্ট টু এপ্ৰুভ চিলেক্টেড ষ্টুডেণ্ট য়েছ গতিকে মই এপ্ৰুভ মাৰিম এপ্ৰুভ মাৰোঁতে দেখিছে ইয়াত আপোনাৰ
7টা ষ্টুডেণ্ট আছিল এতিয়া ইয়াত 6টালৈ গুচি আহিছে এই ষ্টুডেণ্টটো ক'লৈ গৈছে আমি চাব পাৰিম আকৌ ড্যাশবৰ্ডত যাব ড্যাশবৰ্ডত যোৱাৰ পাছত আপুনি অপশ্যনকেইটা আকৌ পাব ড্যাশবৰ্ডত ডাইৰেক্ট নগ'লেও হ'ল আপুনি ষ্টুডেণ্ট মেনেজমেণ্টত যাব ষ্টুডেণ্ট লিষ্টিঙত মাৰিব ষ্টুডেণ্ট লিষ্টিঙত মৰাৰ পাছত আপোনালোকে কি কৰিব সিলেক্ট ক্লাছটো কৰিব ইয়াতে ক শ্ৰেণী মাৰিব ইয়াত দেখিছে এইমাত্ৰ যিটো ষ্টুডেণ্ট মই এপ্ৰুভ মাৰিলোঁ সেই ষ্টুডেণ্টটো ইয়াত শ্ব' কৰিছে মানে এই ষ্টুডেণ্টটো আপোনালোকে কি কৰিব পাৰিব 682 এপত গৈ ইয়াৰ ফটো এনৰলমেণ্ট কৰি আপুনি ষ্টুডেণ্টটোৰ এটেণ্ডেঞ্চ ল'ব পৰা হৈ যাব গতিকে আপোনালোকে ভিডিঅ'টো ইমান সময় চালে যদি কিবা তাতো মোৰ কিবা ভুল হৈ যাব পাৰে সেই ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু যদি ভিডিঅ'টো সঁচাকৈ আপোনালোকৰ কিবা উপকৃত হৈছে বুলি ভাবে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এইখিনিতে আৰু এটা কথা ক'বলৈ পাহৰিলোঁ আপোনালোকে এড ষ্টুডেণ্ট কৰাৰ আগতে প্ৰতিটো ক্লাছৰ ষ্টুডেণ্টখিনি প্ৰমোট কৰি ল'ব নহ'লে এড কৰিলে ক শ্ৰেণীৰ ষ্টুডেণ্টেই হওক বা বেলেগ ক্লাছৰ ষ্টুডেণ্টেই হওক এড কৰিলে সেই ক্লাছটোত যেতিয়া সোমাই যাব সেইটো হ'ব পুৰণা ক্লাছ গতিকে প্ৰমোশ্যন আগতে কৰি ল'ব বা ড্ৰপবক্সত আগতে লৈ ল'ব আৰু সেই প্ৰমোশ্যন আৰু ড্ৰপবক্সৰ ভিডিঅ'টো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ গতিকে তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব ধন্যবাদ